শিক্ষাৰ্থীসকল, আজি মই তোমালোকক অনুশীলনী 8C কেইটামান অংক কৰি দিবলৈ লৈছোঁ। এতিয়া ইয়াৰে কি আছিল, 1 নম্বৰ অংকটো আছিল পূৰণ কৰা। মই দুটামান অংক ইতিমধ্যে তোমালোকক আগৰ ক্লাছত কৰি দিছিলোঁ তথাপি আকৌ বুজাই দিছোঁ। ইয়াৰে 5 নম্বৰ অংকটো আছে 4.28 × 5। এইটো আমি মুখে মুখেই কৰিব পাৰিম। প্ৰথমতে সংখ্যা দুটা পূৰণ কৰি ল'ম, মানে 4.28 আছে, পইণ্টটো আমি পিছত দিম। আগতে সংখ্যা দুটা অৰ্থাৎ 428 আৰু 5 পূৰণ কৰি ল'ম। ল'লে 5 × 8 40, 0, 4 থাকিল, 5 × 2 10 + 4 14, 1 থাকিল, 5 × 4 20, 21 হ'ল হাতৰ 1ৰ সৈতে। আৰু এতিয়া আমি চাম দুয়োটা সংখ্যাত মুঠতে কিমানটা হৰৰ পিছত দশমিক আছে। ইয়াত চোৱা, এইটোত সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক আছে, ইয়াত নাই। তাৰমানে দুয়োটা সংখ্যা মিলি মুঠতে সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক আছে। গতিকে আমি দশমিক বিন্দুটো ইয়াত দিলোঁ। দি পেলাই তাৰপিছত কি কৰিছোঁ, অকণমান মই পাতলকৈ লিখি দিছোঁ ৰ'বা। আমি কিমান পালোঁ, 21.40 পালোঁ পূৰণ কৰি। এতিয়া তোমালোকে নিশ্চয় বুজি পালা যে দুয়োটা ৰাশি মিলি এইটোত সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক আছে, ইয়াত দশমিক নাইয়ে। গতিকে দুইটা মিলি মুঠতে সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক আছে, দশমিকটো দিলোঁ। তাৰপিছত এই দশমিকৰ সোঁফালে থকা 0, সেইটোৰ কোনো মূল্য নাই। কিন্তু ইয়াত যদি 0 থাকি ইয়াত 4 থাকে তেতিয়া কাটিব নোৱাৰা। কিন্তু একেবাৰে শেষত, সোঁফালে একেবাৰে শেষত থকা, কি ক'লোঁ মই, আকৌ কৈছোঁ যে দশমিকৰ সোঁফালে একেবাৰে শেষত থকা শূন্যখিনি কাটি দিব পাৰি, নিদিলেও হয়। গতিকে আমি কি কৰিলোঁ, এইটো কাটি দিলোঁ, 21.4 হ'ল। দিলেও একো নহয়, তোমালোকে যদি উত্তৰটো 21.40 বুলি লিখা তেতিয়াও অংকটো শুদ্ধই হ'ব, কিন্তু নিদিয়াকৈও লিখিব পাৰি। ঠিক একেদৰে এইটোত 12 × 3 36, হাতত 3 থাকিল, 12 × 5 60 + 3 63, 6 থাকিল, 12 × 6 72 + 6 78। আৰু দশমিক কেইঘৰ পিছত আছে, এইটোত নাই, এইটোত সোঁফালৰ পৰা 1 ঘৰ পিছত, গতিকে দশমিক হ'ব ইয়াত। এইটো হ'ল উত্তৰ। তাৰপিছত বাকী কেইটা আৰু দুটামান অংক আছে 1 নম্বৰৰ, সেইকেইটা তোমালোকে নিজে কৰিবা। সহজ অংক হৈ মই দশমিকটোৰ স্থানৰ কাৰণেহে তোমালোকক বুজাই দিছোঁ। তাৰপিছত 2 নম্বৰ অংকটো পূৰণ কৰা বা পূৰণফল উলিওৱা বুলি আছে। এইটো 2 নম্বৰ 0.36 × 10। 3 নম্বৰ অংকটো আছে 0.978 × 100। তাৰপিছত 8 নম্বৰ অংকটো আছে 46.289 × 1000। তাৰপিছত আৰু 9 নম্বৰ অংকটো আছে 0.0089 × 1000। এতিয়া আমি প্ৰথমতে কি কৰিম, সংখ্যা কেইটা যোগ কৰিম। দশমিকটো আমি নাচাওঁ, প্ৰথমতে ইয়াত সংখ্যা 36 × 10 আছে, গতিকে কিমান হ'ব, 360 হ'লে কি হ'ব। এতিয়া আমি চাম, এইটোত দশমিক নাই, এইটোত দশমিক সোঁফালৰ পৰা 2 ঘৰ পিছত, তাৰমানে মুঠতে দুয়োটা সংখ্যা মিলি সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক আছে, গতিকে আমি ইয়াত দশমিকটো দিম।
দি তাৰপিছত মই অলপ আগতে ক'লোঁ দশমিকৰ সোঁফালে একেবাৰে শেষত থকা শূন্যকেইটা নিলিখিলে হয়, গতিকে আমি এইটো কাটি দিলে এনচাৰটো হ'ব 3.6। তাৰপিছত ইয়াতো আমি যদিও এইটো 0.978 ইনটু 100 আছে, আমি দশমিকটো বাদ দি সংখ্যা দুটা পূৰণ কৰিলে পাম এইটো হয়নে 97,800 পালোঁ। এতিয়া আমি চাওঁ দুয়োটা মিলি কিমান ঘৰ পিছত দশমিক ইয়াত নাই আৰু এইটো 3 ঘৰ পিছত, তাৰমানে মুঠতে দুয়োটা সংখ্যা মিলি 3 ঘৰ পিছত সোঁফালৰ পৰা 3 ঘৰ পিছত দশমিক আছে, গতিকে দশমিকটো দিলোঁ। দি দশমিকৰ একেবাৰে সোঁফালৰ শূন্য দুটা যিহেতু নিদিলেও হয় আমি কাটি দিলোঁ, দিলে উত্তৰটো হ'ল 97.8। ঠিক একেদৰে ইয়াতো আমি আগতে সংখ্যা দুটা পূৰণ কৰি লওঁ 4, 6, 2, 8, 9 আৰু 1000ৰে পূৰণ কৰিলে 3টা শূন্য হ'ল। তাৰপিছত ইয়াত দশমিক নাই, ইয়াত সোঁফালৰ পৰা 3 ঘৰ পিছত দশমিক, গতিকে 1, 2, 3 ইয়াত হ'ব। হ'লে দশমিকৰ সোঁহাতৰ শূন্যকেইটা কাটি দিলোঁ, বেলেগ সংখ্যা নাই, গতিকে ইয়াত 4, 6, 2, 8, 9 মানে দশমিকৰ পিছত আৰু যিহেতু শূন্যৰ বাহিৰে বেলেগ সংখ্যা অংক নায়েই, গতিকে আমি দশমিকটো আৰু নিদিলেও হ'ল। তোমালোকে বুজি পাইছা নিশ্চয়। মই আকৌ কৈছোঁ যে দশমিকৰ সোঁফালে শূন্যৰ বাহিৰে বেলেগ অংক নাই, গতিকে আমি দশমিকটো নিদিলে আমি সংখ্যাটো পাম। দশমিকটো যিহেতু নিদিলে হয় আমি আৰু কিয় দিওঁ, গতিকে দশমিকটো দিয়া নাই, গতিকে উত্তৰটো হ'ব 46,289। একেদৰে ইয়াতো সংখ্যাটো হ'ল 89, কিন্তু 4 ঘৰ পিছত দশমিক দিব লাগে কাৰণে ইয়াত এই শূন্য দুটা আছে, গতিকে আমি সংখ্যা দুটা পূৰণ কৰিম, মানে সংখ্যাটো হ'ল 89 আৰু 1000ৰে পূৰণ কৰিছোঁ, 1000ৰে পূৰণ কৰিলে সোঁফালে 3টা শূন্য। এতিয়া ইয়াত দশমিক নাইয়েই, ইয়াত 1, 2, 3, 4 সোঁফালৰ পৰা 4 ঘৰ পিছত দশমিক আছে, গতিকে ইয়াত হ'ব দশমিকটো। হ'লে দশমিকৰ সোঁফালৰ শূন্যকেইটা কাটি দিলে আমি উত্তৰটো পালোঁ 8.9। গতিকে মই ইয়াৰ তোমালোকক 2 নম্বৰৰ এই অংককেইটা কৰি দিলোঁ, তোমালোকে বাকী অংককেইটা নিজে কৰিবা। তাৰপিছত 3 নম্বৰ। তিনি নম্বৰ অংকটো পূৰণ কৰাই আছে 0.7 ইনটু 0.9 to 6.4 ইনটু 0.8। এতিয়া এই অংক দুটা আমি একেবাৰে সহজ, 7 আৰু 9 আচলতে সংখ্যা দুটা, দশমিকটো আমি প্ৰথমে বাদ দি সংখ্যাকেইটা পূৰণ কৰোঁ, গতিকে 7 ইনটু 9 63। ইয়াত সোঁফালৰ পৰা 1 ঘৰ পিছত দশমিক, ইয়াত সোঁফালৰ পৰা 1 ঘৰ পিছত দশমিক, মানে মুঠতে 2 ঘৰ পিছত দশমিক সোঁফালৰ পৰা, গতিকে ইয়াত এটা ইয়াত এটা দুটা, গতিকে দশমিকটো ইয়াত হ'ব আৰু দশমিকটো স্পষ্টকৈ বুজিবলৈ আমি ইয়াত 0 এটা দি দিছোঁ। নাইবা এইটো অংক এনেকৈও কৰিব পাৰি, তোমালোকে যিটো সহজ পোৱা সেইটোকে কৰিবা। 9 এইটোক আমি কি লিখিব পাৰোঁ, যিহেতু সোঁফালৰ পৰা 1 ঘৰ পিছত দশমিক আছে, গতিকে ভগ্নাংশত লিখিলে এইটো হ'ব 7/10। তোমালোকক প্ৰথম পাঠটো পঢ়াওঁতে দশমিক ভগ্নাংশৰ যেতিয়া কথা কৈছিলোঁ, তেতিয়া মই কৈছিলোঁৱে যে যদি হৰটো 10 হয়, মানে 1ৰ লগত হৰত এটা শূন্য থাকে, তেতিয়াহ'লে সোঁফালৰ পৰা 1 ঘৰ পিছত দশমিক হয়। যদি হৰত 2টা শূন্য থাকে 1ৰ লগত, সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক হয়। যদি হৰত 1ৰ লগত 3টা শূন্য থাকে, অৰ্থাৎ হৰটো যদি 1000 হয়, তেতিয়া সোঁফালৰ পৰা 3 ঘৰ পিছত দশমিক হয়।
গতিকে ইয়াত এইটোতো 1 ঘৰ পিছত আছে নহয়, গতিকে এইটো হ'ব। হলে কিমান হ'ব? তোমালোকে জানা ভগ্নাংশৰ পূৰণৰ ক্ষেত্ৰত লবটো লবৰ লগত হৰটো হৰৰ লগত পূৰণ কৰা হয়। কৰিলে এইটো হ'ল 63/100 আৰু এনসাৰটো হ'ব হৰত 1ৰ লগত 2 ঘৰ দুটা ভিন্ন আছে, গতিকে লবত কি হ'ব? সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক। গতিকে চোৱা এইটো উত্তৰ আৰু এইটো উত্তৰ একেই হ'ল। গতিকে তোমালোকে এই দুটা পদ্ধতিৰ যিটো সহজ পোৱা সেইটোৱে কৰিবা। একেদৰে এইটো প্ৰথম নিয়মটোৰে কৰিছোঁ। আমি সংখ্যা দুটা দশমিক বাদ দিলে এইটো 64 × 8 আমি কৰিলে কিমান হ'ব? 8 × 4 32, 3 থাকিল 8 × 6 48 + 3 51 পূৰণফল এইটো হ'ল। এতিয়া এইটোত সোঁফালৰ পৰা 1 ঘৰ পিছত দশমিক আৰু ইয়াত সোঁফালৰ পৰা 1 ঘৰ পিছত দশমিক, তাৰমানে কি হ'ল? মুঠতে 2 ঘৰ পিছত দশমিক, গতিকে সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক দিলে উত্তৰ হ'ব 5.12। এতিয়া এই অংকটোকে যদি আমি এইটোৰ দৰে কৰোঁ, দ্বিতীয় নিয়মটোৰে কি হ'ব? 6.4 × 0.8 যিহেতু 1 ঘৰ পিছত দশমিক আছে সোঁফালৰ পৰা, হৰটো 10 হ'ব, লবটো 64 কিন্তু ইয়াত হৰটো 8 হৰটো 10 লবটো 8 হ'ল। তাৰপিছত এতিয়া আমি কি কৰিম? ইয়াত লব দুটা পূৰণ 64 × 8, ইয়াত 10 × 10 64 আৰু 8 পূৰণ কৰিলে হ'ব 512 আৰু 10 × 10 100। গতিকে যিহেতু 1ৰ লগত সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক আছে, গতিকে লবটো সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক হ'ব, তাৰমানে এনসাৰটো হ'ল 5.12। গতিকে তোমালোকে এই দুটা নিয়মৰ যিটো সহজ পোৱা সেইটোৰে কৰিবা। তাৰপিছত আৰু এটা অংক কৰিছোঁ মই। 7.29 × 0.46। এতিয়া এইটো যদি মই এনে পূৰণ কৰোঁ 7.29, এইটোতো আগৰ দৰে মুখে মুখে কৰিব নোৱাৰোঁ, গতিকে আমি এনেকৈ যদি পূৰণ কৰোঁ, কৰিলে কিমান হ'ব? এইটো হ'ব 6 × 9 54 5 হাতৰ 5 থাকিল 6 × 2 12 + 5 17 1 গ'ল 6 × 7 42 1ৰ প্লাছ কৰিলে 1 টো 43। তাৰপিছত 4ৰে ইয়াত আমি দশমিক নিদিওঁ, 4ৰে 4 × 9 36 3 থাকিল 4 × 2 8 + 3 11 4 × 7 28 + 1 29। আমি এতিয়া এইকেইটা যোগ কৰোঁ, 1 3 4 5 3 3 এইটো হ'ল পূৰণফল। এতিয়া আমি দশমিকটো চাম। এইটোত সোঁফালৰ পৰা 2 ঘৰ পিছত, ইয়াতো সোঁফালৰ পৰা 2 ঘৰ পিছত, মুঠতে 4 ঘৰ পিছত হ'ল দশমিক, গতিকে 1 2 3 4। অৰ্থাৎ দুয়োটা সংখ্যাত সোঁফালৰ পৰা থকা দশমিকৰ স্থানটো চাই লৈ মুঠ যিমানটা হয় সোঁফালৰ পৰা সিমান ঘৰ পিছত আমি দশমিক দিম। ইয়াত দুটা আছিল আৰু ইয়াত দুটা, মুঠতে 4টা, গতিকে সোঁফালৰ পৰা 4 ঘৰ পিছত দশমিক দিলোঁ, দিলে হ'ল 3.3534। আৰু এই অংকটো আগৰ দৰে যদি মই কৰোঁ, মানে দ্বিতীয় নিয়মটোৰে কৰিলে কিমান হ'ব চাবা? 7.29 × 0.46 = সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক আছে, গতিকে হৰটো 100 হ'ব আৰু লবটো 729। একেদৰে ইয়াতো সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক আছে, হৰটো 100 হ'ব
36 এতিয়া হৰটো হৰৰ লগত পূৰণ লবটো লবৰ লগত পূৰণ গতিকে মুঠতে হ'ব কিমান এইটো পূৰণ কৰিলোৱে আগতে গতিকে আমি তাৰ পৰাই লিখিব পাৰিম 33534 আৰু ইয়াত পূৰণ কৰিলে 100 × 100 চাৰিটা শূন্য এতিয়া যিহেতু 1 ৰ লগত চাৰিটা 0 আছে গতিকে ইয়াত সোঁফালৰ পৰা 4 ঘৰ পিছত আমি মানে 3.3534 তোমালোকে নিশ্চয় বুজি পালা এতিয়া 3ৰ বাকী থকা অংককেইটা তোমালোকে কৰিবা আৰু একেদৰে কি হ'ব আখৰুৱা অংক মই ইয়াত কেইটামান তোমালোকক কৰি দিছোঁ নোটখিনিত তোমালোকে সেই আখৰুৱা অংককেইটা কৰি ল'বা কৰি লৈ পেলাই মই নোটখিনিত দি দিছোঁ কাৰণ একেই হয় মই পূৰণ কৰা নিয়মখিনিতো শিকায়ে দিলোঁ গতিকে আখৰুৱা অংকখিনিত মাত্ৰ ভাষাৰ শুদ্ধতাৰ বাবে মই আখৰুৱা অংক কেইটামান কৰি দিছোঁ তিনিটা অংক কৰি দিছোঁ 4, 5, 6 সেইকেইটা তোমালোকে নিজে এবাৰ বুজি ল'বা ধন্যবাদ